Hey guys, good morning. এটা নতুন ভিডিওলৈ স্বাগতম তো গাইস বলক দেই নকৈ ভিডিও আৰম্ভ কৰো। হয়, যে আপুনি ঠিকই শুনি আছে। যে আপুনি ভিডিওটো ঠিকই চাই আছে। যে স্কিম নকৰিব আৰু ভিডিওটোত বিতৰ্ক নকৰিব। যে গম পাইছে যে 15 সেপ্টেম্বৰত এটা বিশেষ গুৰুত্বপূৰ্ণ আমাৰ অসম নামৰ ৰাজ্যখনত এটা পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। আপুনিও দিছিল বা আপোনাৰ পৰিয়ালৰ কোনোবাই দিছিল বা আপোনাৰ ল'ৰা ছোৱালীও দিছিল কিন্তু মই দিয়া নাই। হয়, যে পৰীক্ষাটোৰ নাম হ'ল ADRE নে তৃতীয় বৰ্গ। অসমীয়াত কৈছোঁ তৃতীয় বৰ্গ, ইংলিছত ইমান একে সিংহ নহয়। অসমীয়াত কৈছোঁ তৃতীয় বৰ্গৰ এক বৃহৎ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল 15 সেপ্টেম্বৰত। হয়, যে আপুনি ঠিকেই শুনি আছে, যে আপুনি ভিডিঅ'টো ঠিকেই চাইছে, স্কিপ নকৰিব। যে চাকৰিৰ পোষ্ট হ'ল যে 3127টা আৰু পৰীক্ষাৰ্থী হ'ল 12 লাখৰ অধিক। যে অসমৰ গোটেইকেইখন জিলাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী হ'ল 12 লাখৰ অধিক আৰু চাকৰিৰ পোষ্ট হৈছে 3127টা। যে গম পাইছে 15 সেপ্টেম্বৰত যে সমগ্ৰ অসম ৰাজ্যখনত 10টাৰ পৰা 1:30লৈকে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। যে হয়, আপুনি ঠিকেই শুনি আছে, যে ইণ্টাৰনেট কৰ্তন কৰা হৈছে। যে 10টা বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হৈছে 1:30লৈকে আৰু 10টা বজাৰ পৰা 1:30লৈকে ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে সমগ্ৰ ৰাজ্যখনত বন্ধ কৰি দিয়া হৈছে। যে হয়, যে আপুনিও হয়তো আগ্ৰহী বা আপুনিও হয়তো এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কাৰ কেনেকুৱা ৰিজাল্ট হয় সেইটো সময়ে ক'ব, বা হয়তো আপোনাৰ ভাগ্যই বা আপোনাৰ কপালে নিৰ্ধাৰণ কৰিব যে আপোনাৰ পৰীক্ষা কেনেকুৱা হৈছিল। ভাবক তেতিয়াহ'লে 3127টা চাকৰিৰ পোষ্ট আবেদন কৰিছে 12 লাখৰ অধিক বা পৰীক্ষাৰ্থী হ'ল 12 লাখৰ অধিক। তেন্তে হ'লে ভাবক যে এটা চাকৰিৰ কাৰণে 335টা মানুহে ঠেলা হেঁচা কৰিছে। মানে সেইটো উদাহৰণ বা সেইটো মোৰ দৃষ্টিত বা আপোনালোকৰ দৃষ্টিত সেইটো কেনেকুৱা হয়তো মই নাজানো। যে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হয়, ডিগ্ৰীৰ পৰীক্ষা অনুষ্ঠিত হয়, টেটৰ পৰীক্ষা অনুষ্ঠিত হয়, যে অসম আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হয়, SSCৰ পৰীক্ষা অনুষ্ঠিত হয়, যে ভাৰতীয় সেনাৰ পৰীক্ষা অনুষ্ঠিত হয়, CRPFৰ পৰীক্ষা অনুষ্ঠিত হয়, SSBৰ পৰীক্ষা অনুষ্ঠিত হয়, CISFৰ পৰীক্ষা অনুষ্ঠিত হয়, BSFৰ পৰীক্ষা অনুষ্ঠিত হয়, যে বেটেলিয়নৰ পৰীক্ষা অনুষ্ঠিত হয়, যে কামাণ্ডোৰ পৰীক্ষা অনুষ্ঠিত হয়। এনেকুৱা বিভিন্ন যে চৰকাৰী বেচৰকাৰী বিভিন্ন পৰীক্ষাবোৰ অনুষ্ঠিত হয় আমাৰ সমগ্ৰ ৰাজ্যত বা সমগ্ৰ ভাৰতবৰ্ষত বা বিদেশতো। এনেকুৱা ধৰণৰ বিভিন্ন পৰীক্ষাবোৰ অনুষ্ঠিত হৈছে বা বৰ্তমান আগতেও হৈছে আৰু বৰ্তমান যে অনুষ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে। যে সেই পৰীক্ষাত অৱতীৰ্ণ হয়তো বহুত ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী বা ডাঙৰসকল বা বৃদ্ধসকলো বা বৃদ্ধ নহয় বা বয়োজ্যেষ্ঠসকলো চাকৰি পাবলৈ সক্ষম হৈছে। যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি স্বচ্ছৰ নিকা নিযুক্তিৰে চাকৰি পাবলৈ পাইছে বা চাকৰি পাবলৈ বুলি সক্ষম হৈছে বা তেনেকৈ এক মন্তব্য দাঙি ধৰিছে বা এক মন্তব্য প্ৰদান কৰা সমগ্ৰ ৰাজ্যখনে বা সমগ্ৰ জনসাধাৰণ দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে যে মেট্ৰিক পৰীক্ষা আপুনি দিছে বা আপোনাৰ ল'ৰা ছোৱালী দিছে বা ময়ো দিছিলোঁ, হয়, যে তেতিয়াও চেকিং কৰিছিল বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো চেকিং কৰে আৰক্ষীসকলে। যে হয়, যে যিটো পৰীক্ষাত 12 লাখ পৰীক্ষাৰ্থী যেতিয়া অৱতীৰ্ণ হৈছিল তেতিয়া চেকিং অভিযান চলিছিল। যে বিভিন্ন কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল 15 সেপ্টেম্বৰ তাৰিখে আৰু ইণ্টাৰনেট সেৱা সমগ্ৰ অসমখনতে বন্ধ কৰি দিয়া হৈছিল বা কৰ্তন কৰি দিয়া হৈছিল। যে চেকিঙৰ নামত বা তালাচীৰ নামত এক বৃহৎ অভিযান চলাইছিল অসম আৰক্ষীয়ে। হয়তো আপুনি সামাজিক মাধ্যমত শুনিছে, হয়তো মই এই নিউজটো বা এই ভিডিঅ'টো মই সাজি কোৱা নাই বা বনাই কোৱা নাই, ময়ো দেখিছোঁ আৰু সেই অনুসৰি আপোনালোকৰ মাজলৈ আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত ভিডিঅ'সমূহ পোনপ্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিম নকৰাকৈ চাই থাকক। এতিয়া 3127টা পোষ্ট চাকৰি কাৰণে পৰীক্ষাৰ্থী হ'ল হৈ গৈছে 12 লাখৰ অধিক। আকৌ কৈছোঁ 12 লাখৰ অধিক। তেন্তে হ'লে ভাবক এটা চাকৰিৰ কাৰণে কিমানখিনিয়ে কষ্ট কৰিছে বা কিমানখিনিয়ে
জোৰদাৰ অভিযান চলাইছিল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বা পাছ কৰিবলৈ হয় যে তালাচী নামত যে যুৱতীক বা বোৱাৰীক যে অসম আৰক্ষীয়ে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে এক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এগৰাকী যুৱতীয়ে বা মোৰ বায়ে হ'ব বা আপোনালোকৰ ভণ্টি বা আপোনালোকৰ ছোৱালীৰ বয়সৰ হ'ব পাৰে যে কিয় এনেকুৱা তালাচী নামত এনেকুৱা যৌনাংগ স্পৰ্শ কৰিছে কিয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক যে APSC যে UPSC যে ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ পৰীক্ষা হয় হয়তো APSC পৰীক্ষাটো ইণ্টাৰনেট কৰ্তন নহয় ভাৰতবৰ্ষৰ লগতে অসমতো হয় APSC আসাম পুলিচ সাৰ্ভিস কমিশন আৰু UPSC হয়তো আপুনি শুনিছে যে ভাবক ইমান এটা বৃহৎ পৰীক্ষা ইমান এটা ডাঙৰ পৰীক্ষা যে সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত হয় যে তেনেকুৱা এটা পৰীক্ষা অনুষ্ঠিত হওঁতেও ইণ্টাৰনেট কৰ্তন কৰা নহয় যে তৃতীয় বৰ্গৰ পৰীক্ষাত 3127টা পোষ্টৰ কাৰণে বা পদৰ কাৰণে যে 12 লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে যে সেইদিনা 10টাৰ পৰা 1:30লৈকে ইণ্টাৰনেট কৰ্তন কৰিলে কিয় হয় ইণ্টাৰনেট কৰ্তন কৰিলে বুলিয়েই যে নকল মাৰিব নোৱাৰিব বা জালিয়াতি কৰিব নোৱাৰিব এইটো ভাবে নেকি এইখিনি কথা নেক্সট ভিডিঅ'ত কম ভাবক তেতিয়াহ'লে যে ভাৰতবৰ্ষত এটা বৃহৎ প্ৰযুক্তি বা বৃহৎ পৰীক্ষা বা ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ পৰীক্ষা যে APSC আসাম পুলিচ সাৰ্ভিস কমিশন বা UPSC ইমান এটা ডাঙৰ পৰীক্ষাত যেদিনা অনুষ্ঠিত হয় যে ইণ্টাৰনেট সেৱা বন্ধ কৰা নহয় কৰ্তন কৰা নহয় কিয় যে এই বিষয়ে অসম জাতীয়তাবাদৰ অসম গণ পৰিষদ নহয় যে শিৱসাগৰৰ জ্যেষ্ঠ বিধায়ক বা অসমৰ জনপ্ৰিয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এক প্ৰতিক্ৰিয়া কৰা সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে কিন্তু কিয় যে ভাৰতবৰ্ষত ইমান ডাঙৰ পৰীক্ষা UPSC পৰীক্ষা অনুষ্ঠিত হওঁতেও ইণ্টাৰনেট কৰ্তন কৰা নহয় তেতিয়াহ'লে যে 3127টা পোষ্টৰ কাৰণে যে অসমত যে থাৰ্ড গ্ৰেডৰ যে পৰীক্ষা অনুষ্ঠিত হৈ গ'ল যে কিহৰ কাৰণে যে ইণ্টাৰনেট কৰ্তন কৰা হ'ল যে কিহৰ কাৰণে যে যৌনাংগত বোৱাৰী ছোৱালীৰ যৌনাংগত কিয় স্পৰ্শ কৰা হ'ল কিয় এই তালাচী অভিযান চলোৱা হ'ল অসম আৰক্ষীয়ে আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক আৰু বিতৰ্ক নকৰিব আৰু নেক্সট ভিডিঅ' আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিম আৰু আজি হ'ল বিশ্বকৰ্মা পূজা আৰু সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ আৰু যে বতৰ খুবেই ডাৱৰীয়া আমাৰ ফালে যে আজিৰ ভিডিঅ'টো আপোনালোকে 12টা বা 1টা ভিডিঅ'ত পাই যাব আপোনালোকে আগৰ ভিডিঅ'সমূহত বহুতখিনি মৰম চাপৰ্ট দিছে আৰু আপোনালোকক বহুত বহুত ধন্যবাদ তো গাইছ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ টাটা বাই বাই জয় আই অসম